তো হাই ফ্ৰেণ্ডছ, তোমালোকক এটা সৰুকৈ আপডেট জনাব বিচাৰিছোঁ। তোমালোকে মোবাইলৰ স্ক্ৰীনত গৈ যিটো তোমালোকৰ ব্ৰাউজাৰ আছে সেই ব্ৰাউজাৰটোত এনেকৈ যাবা। মই কি কৰিব ওলাইছোঁ তোমালোকে চাই থাকা। মানে বহুতৰে প্ৰব্লেম হৈ আছিলে SSC OTR-ক লৈ, আৰু এটা সৰু প্ৰব্লেম, সেই প্ৰব্লেমটোৰ কাৰণে বহুতে ডাঙৰ প্ৰব্লেম দেখুৱাই আছে। মানে ধৰি লোৱা কৈ আছে যে আধাৰ কাৰ্ড মই দিছিলোঁ, কিন্তু মোৰ যেতিয়া একাউণ্টটো খুলিবলৈ যাওঁ, মানে লগ ইন কৰিব যাওঁ, তেতিয়া কিবা OTP বিচাৰে বা এটা মানে ফটো এখন আহে যিটো কাৰণে মই কৰিব নোৱাৰোঁ। তো এতিয়া মই দেখাই দিছোঁ তোমালোকে সেইটো কেনেকৈ পটককৈ ছল্ভ কৰিবা। মই অলৰেডি মোৰ একাউণ্টত কৰিলোঁ, সেইটো কাৰণে মোৰ স্ক্ৰীনশ্বট লোৱা নহ'ল, মানে স্ক্ৰীন ৰেকৰ্ডিং কৰা নহ'ল। কিন্তু এতিয়া মই মোৰ বন্ধু এটাৰ পৰা মই তাৰ হেৰিটো লৈ পেলাই, তাৰো কৰা হোৱা নাইতো, সেইটো কাৰণে মই তাৰ পৰা লৈ পেলাই তোমালোকক স্ক্ৰীন ৰেকৰ্ডিংটো দেখুৱাম, তোমালোকে তেতিয়া বুজি পাবা। তোমালোকে এনেকৈ ব্ৰাউজাৰটোত যাবা, যোৱাৰ পিছত ইয়াত যাবা ssc.gov.in এনেকৈ তোমালোকে চাৰ্চ কৰিবা। কৰাৰ পিছত ষ্টাফ চিলেকশ্যন কমিশ্যন ইয়ালৈ যাবা। যোৱাৰ পিছত তোমালোকৰ এইটো এটা আহিব হোম স্ক্ৰীণ, এইটো হোম স্ক্ৰীণ আহিব। আৰু যিটো তোমালোকৰ এই থ্ৰী ডটত ইয়াত যাবা। যোৱাৰ পিছত লগ ইন অৰ ৰেজিষ্টাৰ ইয়াত যাবা। যোৱাৰ পিছত ইয়াত তোমালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিব, ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু ইয়াত পাছপোৰ্ট, যিটো তোমালোকে এপ্লাই টাইমত দিছিলা। তো এতিয়া মোৰ অলৰেডি মই এইকেইটা ছেভ কৰা হৈ আছে, মানে মোৰ লগৰটোৰো মই ছেভ কৰি ৰাখিছোঁ। তো এইটো মই বহাই দিলোঁ। বহোৱাৰ পিছত তোমালোকৰ এই কেপচাৰ কোডটো চোৱা, ইয়াত ছেম তোমালোকে এনেকৈ বহাই দিবা, যেনেকৈ থাকে তেনেকৈ বহাই দিবা। তাৰপিছত তোমালোকে কেপচাৰ কোডটো তোমালোকে ৰ'বা, কি আছে, KZRW আৰু 6 এনেকৈ বহাই দিলা, লগ ইন কৰিলা। ঠিক আছে, লগ ইন কৰাৰ পিছত এনেকৈ তোমালোকৰ খুলি যাব তোমালোকৰ পেজটো। কিন্তু যিসকলৰ আধাৰ কাৰ্ডৰ লগত লিংক কৰা নাই, বা যিসকলৰ আধাৰ কাৰ্ডৰ লগত লিংক কৰি চাওঁ কিন্তু তোমালোকৰ ক্লিয়াৰিফিকেশ্যনটো দিয়া নাই যে মই আধাৰ লগ ইন কৰা হৈ আছে, OTP এটা আহিব, মই ধৰি লোৱা OTPটো দি পেলাই ক্লিয়াৰিফিকেশ্যনটো দিয়া নাই। তো যিসকলৰ তেনেকৈ মানে এতিয়ালৈকে ক্লিয়াৰিফিকেশ্যন দিয়া নাই, তো তেওঁলোকৰ এই ভেৰিফাইড ইয়ৰ আধাৰ অৰ গেট ইয়ৰ ডকুমেণ্টছ ভেৰিফাইড বুলি আহিব। অহাৰ পিছত তোমালোকে কি কৰিবা, এই পূৰণ চিনডাল যে দেখিছা, এই পূৰণ চিনডালত যাবা। যোৱাৰ পিছত ইয়াত তোমালোকৰ চোৱা পাৰ্চনেল ডিটেইলছ, এডিশ্যনেল ডিটেইলছ আৰু ডিক্লেয়াৰেশ্যন। ঠিক আছে, তোমালোকৰ এই দুটা ঠিকেই থাকিব। আগৰ পৰা তোমালোকৰ যিহেতু OTR কৰিয়ে তোমালোকে এপ্লাইটো কৰিছা, চ' এইকেইটা তোমালোকৰ ঠিকেই থাকিব। তোমালোকৰ কি হ'ব, ইয়াত চোৱা যিসকলৰ আধাৰ কাৰ্ড দি লগ ইন কৰা হৈ আছিলে, তো ইয়াত ডু ইউ হেভ এ আধাৰ কাৰ্ডত য়েছ থাকিব। ঠিক আছে, য়েছ থাকিব। আৰু যিসকলৰ লগ ইন হৈ থকা নাই আধাৰ কাৰ্ডৰ, তো তেওঁলোকৰ ন' থাকিব। তো মোৰ নিজৰ যিটো মোৰ পাৰ্চনেল একাউণ্ট আছিল, মোৰ অলৰেডি আধাৰ কাৰ্ড লগ ইন হৈ আছিলে, চ' সেইটো কাৰণে মোৰ য়েছ হৈ আছিলে। কিন্তু মোৰ এতিয়া যিটো বন্ধু তাৰ দিয়া হৈ থকা নাই আধাৰ কাৰ্ড, চ' ন' হৈ আছে। আৰু ন' হৈ থকাৰ কাৰণে তাৰ এইবিলাক আহি আছে। কিন্তু এনেকৈ কৰিলে নহ'ব, কাৰণ কিয়, অলৰেডি আমাক কৈয়ে দিছে যে এতিয়া আধাৰৰ লগত লগ ইন কৰিব লাগিব। চ' আমি কি কৰিব লাগিব, এই য়েছলৈ যাব লাগিব। য়েছলৈ যোৱাৰ পিছত যিসকলৰ আধাৰ কাৰ্ডৰ লগত লিংক অলৰেডি আছে, তেওঁলোকৰ এই য়েছো হৈ থাকিব। আৰু লগতে ইয়াত তোমালোকৰ যিটো আধাৰ কাৰ্ডৰ নাম্বাৰ, সেই নাম্বাৰটো ইয়াত অলৰেডি থাকিব। তেতিয়া তোমালোকে কি কৰিব লাগিব, এই যিটো প্ৰেগ্ৰাফ, এইটো দীঘলীয়া প্ৰেগ্ৰাফটো যে আছে, এইটো যিসকলে ইংলিছত বুজি নোপোৱা বা যিসকলে ইংলিছত বুজিও পোৱা, তোমালোকে কি কৰিব পাৰা, নিজৰ লেংগুৱেজত তোমালোকে অডিঅ'টো শুনি ল'ব পাৰে। এয়া চোৱা, ইয়াত তোমালোকে হিন্দী কৰিব বিচাৰিলে এনেকৈ হিন্দী হৈ যাব, আৰু এনেকৈ অডিঅ'টো তোমালোকে বজাব পাৰিবা। এনেকৈ তোমালোকে গোটেইখিনি বুজাই দিব। মই এতিয়া অফ কৰি দিছোঁ, শ্বৰ্ট কৰি পেলাই। এনেকৈ বুজাই দিব। বুজাই দিয়াৰ পিছত তোমালোকে কি কৰিবা, ইয়াত ধৰি লোৱা যেতিয়া এইটো বুজি পাবা যে ইয়াত কোনো প্ৰব্লেম নাই, আমি আধাৰ কাৰ্ডৰ লগত লিংক কৰিব বিচাৰোঁ, তেতিয়া তোমালোকে এই টিক মাৰ্কটো এনেকৈ ক্লিক কৰিবা। টিক মাৰ্কটো ক্লিক কৰাৰ পিছত তোমালোকে এই চেণ্ড OTPটোত ক্লিক কৰিবা। চেণ্ড OTPটোত ক্লিক কৰাৰ লগে লগে তোমালোকৰ কি হ'ব, যিটো তোমালোকৰ মোবাইল নাম্বাৰ দিয়া হৈছে, ইয়াত যিটো তোমালোকৰ মোবাইল নাম্বাৰ দিয়া হৈ আছে, সেই মোবাইল নাম্বাৰটোত তোমালোকৰ এটা OTP যাব। আৰু সেই OTPটো যোৱাৰ লগে লগে
তোমালোকে ইয়াত কি হ'ব, যেতিয়া চেণ্ড OTP কৰিবা, ইয়াত চেণ্ড OTP কৰিবা, এতিয়া ইয়াত দিয়া হৈ থকা আধাৰ কাৰ্ডৰ লগত দিয়া হৈ থকা নাই কাৰণে কি হ'ব, চেণ্ড OTP নহ'ব। কিন্তু যিসকলৰ নাম্বাৰটো দিয়া হৈ আছে তেওঁলোকে এই চেণ্ড OTPটো ক্লিক কৰাৰ পিছত কি হ'ব, ভেৰিফাইড OTP আহিব। তেতিয়া তোমালোকে ভেৰিফাইড যেতিয়া কৰি দিবা, কৰি পেলাই ছেভ এণ্ড নেক্সট কৰি দিয়াৰ লগতে তোমালোকৰ সেই প্ৰব্লেমটো সম্পূৰ্ণৰূপে ছল্ভ হৈ যাব। আৰু সেইদিনাৰ পৰাই তোমালোকৰ কি হ'ব, OTRত আধাৰ কাৰ্ডৰ লগত তোমালোকৰ লিংক হৈ যাব। আৰু এইখিনিয়ে আছিল কথাখিনি, বহুতে বুজি পোৱা নাছিলা, তো এতিয়া নিশ্চয় বুজি পাবা। আৰু মোৰ লগৰজনৰ ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰটো দিয়াৰ পিছতে এই বস্তুখিনি তাৰো হৈ যাব। চ' সি কৰি ল'ব বা মই কৰি দিম। তো এইটোৱে প্ৰচেছ, বাকী একো নাই। তোমালোকে নিশ্চয় এতিয়া বুজি পাইছা, ইয়াত তোমালোকৰ ডিটেইলছখিনি থাকিব। চ' ইমানেই কথা OTRৰ বিষয়ে এইটোৱে। চ' ইমান প্ৰব্লেম নাই, সকলোৱে কৰি ল'বা। ধন্যবাদ।